গ্ৰেজুৱেট টেট ৰিজাল্ট পেপাৰ 1ৰ বাবে যিসকলে অপেক্ষা কৰি আছে তেওঁলোকৰ যি ৰিজাল্ট আহিব তো আজি 11 বজাত যিহেতু তেওঁলোকৰ ৰিজাল্ট ঘোষণা কৰিব তো কেনেকুৱা ধৰণে ৰিজাল্ট চেক কৰিব মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com আপোনালোকে এই ৱেবছাইটটোতে আপোনালোকৰ যি ৰিজাল্ট হয় অতি সহজে চেক কৰিব পাৰিব এই ৱেবছাইটটোতে আপোনালোকে সোমাই যাব ওপৰৰ যিটো লিংক হয় তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব ৱেবছাইটটোৰ হোম পেজ আপোনালোকে ৰিজাল্ট সেকশনত যাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আসাম জিটি টেট ৰিজাল্ট অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ সকলৰ যি ৰিজাল্ট হয় পেপাৰ 1ৰ ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে আপোনালোকে কি কৰিব সকলোবিলাক ডিটেইল পঢ়ি ল'ব আপোনালোকৰ ইয়াতে সম্পূৰ্ণ ডিটেইল দিয়া আছে আপোনালোকৰ কাট অফ মাৰ্কো ইয়াতে আপোনালোকে উপলব্ধ হ'ব ইয়াতে কি কৰিব অলপ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে অভাৰভিউ চাব পাৰে সম্পূৰ্ণ ডিটেইল দিয়া আছে 11 বজাত ইয়াতে ৰিজাল্ট ঘোষণা কৰা হ'ব তো হাউ টু চেক কেনেকুৱা ধৰণে ৰিজাল্ট চেক কৰে তাৰো বিৱৰণ দিয়া আছে ইয়াতে ইম্পৰ্টেন্ট লিংক সেকশনলৈ যাব আপোনালোকে ইয়াতে দেখিবলৈ পাইছে জিটি টেট ৰিজাল্ট চেক লিংক ক্লিক হিয়াৰ বুলি যিটো অপচন দেখিবলৈ পাইছে আপোনালোকে তাতেই ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে আপোনালোকে এপ্লিকেশ্যন আৰু পাছৱৰ্ড দি লগইন কৰি লৈ আপোনালোকৰ ৰিজাল্ট চেক কৰিব পাৰিব